অৱশেষত বিচাৰি পালে ৰাৱণৰ পুষ্পক ৰথ। সাগৰত উদ্ধাৰ হ'ল ৰাৱণৰ পুষ্পক ৰথ। পিছে মনৰ বেগেৰে গতি কৰা এই ৰথ উদ্ধাৰ হ'ল কেনেকৈ? এটা ভাইৰেল ভিডিঅ' য'ত সাগৰৰ তলিত দেখিবলৈ পোৱা গৈছে ৰাৱণৰ পুষ্পক ৰথ। আপুনি প্ৰত্যক্ষ কৰা ভিডিঅ'টো আচলতে এআইৰ মাধ্যমত তৈয়াৰ কৰা এটা বিশেষ ভিডিঅ'। ৰাৱণে ধনৰ দেৱতা কুবেৰৰ পৰা পুষ্পক ৰথ কাঢ়ি লৈ গৈছিল। পুষ্পক ৰথ বহুতো বিৰল ৰত্নেৰে আবৃত আছিল আৰু ই মনৰ গতিৰে গতি কৰিছিল। পৃথিৱীখন এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ এআইৰ অন্তৰ্গত। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ' য'ত ডুবাৰুৱে ৰাৱণৰ পুষ্পক ৰথখন সাগৰৰ ভিতৰত হেৰাই যোৱা অৱস্থাত উদ্ধাৰ কৰা বুলি দাবী কৰা হৈছে। অৱশ্যে এই ভিডিঅ'টো বাস্তৱ নহয়, এআইৰ সহায়ত নিৰ্মাণ কৰা হৈছে। ভিডিঅ'টো আপুনি পানীৰ তলত এখন আচৰিত বিমান দেখিবলৈ পাব। ভিডিঅ'টো চোৱাৰ পিছত আপুনি একেবাৰে নিশ্চিত হ'ব যে ৰাৱণৰ পুষ্পক ৰথখন এনেকৈয়ে আছিল। কিন্তু এইটো কেৱল এআইৰ কল্পনাৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। জনা যায় যে ৰাৱণে ধনৰ দেৱতা কুবেৰৰ পৰা পুষ্পক ৰথখন কাঢ়ি লৈ গৈছিল। পুষ্পক বিমানত বহুতো বিৰল ৰত্ন আৰু বিভিন্ন ধৰণৰ ধুনীয়া ফুলেৰে ঢাকি থোৱা আছিল। ৰাৱণে এই পুষ্পক বিমানখন ব্যৱহাৰ কৰি মাতৃসীতাক অপহৰণ কৰিছিল। পুষ্পক ৰথ নিৰ্মাণৰ কৃতিত্ব ঋষি অংগিৰা আৰু ইয়াৰ সজ্জাৰ কৃতিত্ব ঈশ্বৰীয়া স্থাপত্যবিদ বিশ্বকৰ্মা। পুষ্পক ৰথে আগতে মনৰ বেগেৰে গতি কৰিছিল আৰু মালিকক আকাংক্ষিত ঠাইলৈ লৈ গৈছিল। কোৱা হয় যে পুষ্পক ৰথক নিজৰ ইচ্ছামতে সৰু বা ডাঙৰ কৰিব পৰা গৈছিল। পুষ্পক ৰথত বহুতো আপুৰুগীয়া ৰত্ন আৰু বিভিন্ন ধৰণৰ ধুনীয়া ফুলেৰে আবৃত আছিল। এই এআই ছবিবোৰৰ বাস্তৱৰ লগত কোনো সম্পৰ্ক নাই। সকলো দৃশ্য এআই কল্পনাৰ ওপৰত ভিত্তি কৰা ভাইৰেল ভিডিঅ'ৰ পৰা লোৱা হৈছে।